সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে মীন ৰাশি আৰু মীন ৰাশিৰ সামঞ্জস্যতা কেনে হ'ব। জ্যোতিষশাস্ত্ৰ অনুসাৰে মীন ৰাশি হৈছে 12টা ৰাশিৰ ভিতৰত আটাইতকৈ সংবেদনশীল, কল্পনাপ্ৰৱণ আৰু আৱেগিক ৰাশি। যেতিয়া দুয়োজন মানুহেই মীন ৰাশিৰ হয় তেন্তে সেই সম্পৰ্কটো কেনেকুৱা হয়, ই শক্তিশালী নে দুৰ্বল, সুখী নে সমস্যাৰে ভৰা, এই সকলোবোৰ দিশ আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ মীন ৰাশিৰ স্বভাৱ। প্ৰথমতে মীন ৰাশিৰ কিছুমান মুখ্য গুণৰ কথা কওঁ। মীন ৰাশিৰ মানুহৰ সাধাৰণতে অত্যন্ত দয়ালু আৰু সহানুভূতিশীল, গভীৰভাৱে আৱেগিক, সপোন দেখা আৰু কল্পনাত বাচি থকা, আনৰ কষ্ট সহজে অনুভৱ কৰা, আত্মিক আৰু আধ্যাত্মিক চিন্তাধাৰাৰ মাজত থাকে। ইহঁতে প্ৰেমক কেৱল অনুভৱ নহয়, প্ৰেমক ইহঁতে পূজা কৰে। মীন প্লাছ মীন আৱেগিক সংযোগ। যেতিয়া দুয়োজন মীন ৰাশিৰ মানুহ একেলগে আহে তেতিয়া এটা গভীৰ আৱেগিক সংযোগ গঢ়ি উঠে। দুয়োজনে ইজনে সিজনৰ অনুভূতিৰ কথা নকোৱাকৈয়ে বুজি পায়। দুয়োৰে হৃদয়ৰ কোমল হোৱাৰ বাবে প্ৰেমটো অতি কোমল আৰু মৰমেৰে ভৰা হয়। ইহঁতৰ সম্পৰ্কটো সাধাৰণ প্ৰেম নহয়, ই এটা আত্মিক বন্ধন। এই যোৰাটোৱে একেলগে সপোন দেখে, একেলগে কষ্ট পায় আৰু একেলগে সুখ অনুভৱ কৰে। এতিয়া আছোঁ মানসিক আৰু কথোপকথনৰ সামঞ্জস্য। মীন প্লাছ মীন যোৰাৰ যদি কথোপকথন সাধাৰণতে শান্ত, গভীৰ আৰু অনুভূতিপূৰ্ণ হয়। কিন্তু ইয়াত এটা সমস্যাও আছে। দুয়োজনে নিজৰ কষ্ট মনত ৰাখি চুপ থাকিবলৈ ভাল পায়। ফলত ইহঁতৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সৰু কথা ডাঙৰ সমস্যালৈ পৰিণত হ'ব পাৰে। এই সম্পৰ্কটো সফল হ'বলৈ খোলাখুলিকৈ যোগাযোগ অতি প্ৰয়োজন। এতিয়া হৈছে চেলেঞ্জ আৰু সমস্যা। মীন প্লাছ মীন ইয়াৰ সম্পৰ্কৰ মাজত কিছুমান সাধাৰণ সমস্যা দেখা যায়। অত্যধিক সংবেদনশীলতা, সৰু কথাটো আঘাত পায়, মন ভাঙিলে সহজে ঠিক নোহোৱা, বাস্তৱিকতাৰ অভাৱ, দুয়োৰে সপোনৰ জগতত বেছি থাকি যায়, আৰ্থিক বা জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বেছি দেৰি হয়, দ্বিধাগ্ৰস্ত স্বভাৱ, দুয়োজনে সিদ্ধান্ত ল'বলৈ আনৰ ওপৰত নিৰ্ভৰ কৰে, এজনেও নেতৃত্ব ল'ব নোখোজে। এইবোৰ সমস্যা সমাধান কৰিব পাৰিব যদি এজনেহে বাস্তৱিকতাৰ দিশটো ধৰি ৰাখে, দুয়োজনে আত্মবিশ্বাস গঢ়ি উঠে। এতিয়া আহিছোঁ প্ৰেম। মীন ৰাশিৰ ল'ৰা আৰু মীন ৰাশিৰ ছোৱালীৰ প্ৰেম আৰু বিবাহ। বিবাহৰ ক্ষেত্ৰত মীন প্লাছ মীন ৰাশিৰ যোৰা অতি বিশ্বাসী, পৰস্পৰৰ প্ৰতি সমৰ্পিত, ইজনে সিজনক সমৰ্পণ কৰি দিয়ে, পৰিয়ালক গুৰুত্ব দিয়া। যদি দুয়োজনে ধৈৰ্য ৰাখে, খোলাখুলিকৈ কথা পাতে, বাস্তৱ জীৱনৰ দায়িত্ব বুজি লয়, তেন্তে এই বিবাহ দীৰ্ঘস্থায়ী আৰু সুখী হ'ব পাৰে। বন্ধুত্ব আৰু সহানুভূতি। মীন ৰাশি আৰু মীন ৰাশিৰ বন্ধুত্ব অতি গভীৰ হয়। একেলগে সময় কটাই ভাল পায়, একেলগে কষ্ট ভাগ বতৰা কৰে, বিশ্বাসঘাতকতা সাধাৰণতে নাথাকে। এই বন্ধুত্ব কেতিয়াবা প্ৰেমলৈ ৰূপান্তৰিত বা পৰিণত হোৱাটো অতি সাধাৰণ কথা। সামগ্ৰিক মূল্যায়ন। মীন ৰাশি আৰু মীন ৰাশিৰ সামঞ্জস্যতা। আৱেগিকভাৱে এওঁলোকে 100% থাকে, মানসিকভাৱে 80%, বাস্তৱিকভাৱে 60%। সামগ্ৰিক স্ক'ৰ 10ৰ ভিতৰত এওঁলোকে 8.5। এই যোৰা যদি অতি সচেতন হয় তেন্তে ই এটা সুন্দৰ মৰমে ভৰা আৰু আত্মিকভাৱে শক্তিশালী সম্পৰ্ক হ'ব পাৰে। শেষত ক'ব বিচাৰোঁ, মীন আৰু মীন ৰাশিৰ সম্পৰ্কটো পানীৰ দৰে শান্ত হ'ব পাৰে, গভীৰো হ'ব পাৰে, কেতিয়াবা ঢৌৱে ভৰি পৰিবও পাৰে। কিন্তু যদি দুয়োজনে ইজনে সিজনৰ হাত ধৰি ৰাখে তেন্তে এই যাত্ৰাটো অতি সুন্দৰ হ'ব। ইমান পৰে আপোনালোকে মীন ৰাশি প্লাছ মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱন লগতে বন্ধুত্ব সম্পৰ্কে শুনিলে কেনেকুৱা বোলে ভিডিঅ'টো শুনো। আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।